সো হেল্ল' ষ্টুডেণ্টছ, আজি আমি ষ্টাৰ্ট কৰিব গৈছোঁ তোমাৰ সম্পৰ্কৰ পিছৰ ভাগটো। য়েষ্টাৰডে বা যোৱাকালি আমি অলৰেডি ডিছকাছ কৰি লৈছোঁ সম্পৰ্ক কি আৰু সম্পৰ্কৰ বিষয়ে এক্সাম্পল আমি কেইটামান চালোঁ আৰু তাৰপিছত ডোমেইন আৰু ৰেঞ্জ, ঠিক আছে, আদি ক্ষেত্ৰ আৰু পৰিসৰ কি হয় এইখিনি ডিছকাছ কৰা হৈ গৈছে। এইটো এক্সাম্পল লগতো বুজাই দিয়া হৈছে। এতিয়া আমি ডিছকাছ কৰিম তোমাৰ ৰিপ্ৰেজেণ্টেশ্যন অফ ৰিলেশ্যন, মানে সম্পৰ্কৰ প্ৰদৰ্শন, ঠিক আছে। সম্পৰ্কবোৰ কেনেকৈ প্ৰদৰ্শিত কৰা হয় বা হাউ টু ৰিপ্ৰেজেণ্ট ৰিলেশ্যন, সেই পাৰ্টটো আমি চাম। চ' ৰিলেশ্যন যিটো আছে সেইটো ৰিপ্ৰেজেণ্ট কৰিবলৈ আমাৰ তাত কিছুমান মেথড আছে, কিছুমান পদ্ধতি আছে, সেইকেইটা আমি এটা এটাকৈ চাওঁ। চ' ফাৰ্ষ্ট পদ্ধতি কি আছে চোৱা। ফাৰ্ষ্ট পদ্ধতি হৈ গ'ল আমাৰ নাম্বাৰ 1 ছেট বিল্ডাৰ মেথড। বা এইটো কোৱা হয় বিধি নিৰ্দিষ্ট পদ্ধতি বুলি কোৱা হয়, ঠিক আছে। নেক্সট তাৰপিছত আছে আমাৰ ৰোষ্টাৰ মেথড। চ' নেক্সট আছে ৰোষ্টাৰ মেথড, চ' টেবুলাৰ মেথড। টেবুলাৰ মেথড বুলি লিখিম, বা ইয়াক আমি তালিকাকৰণ পদ্ধতি বুলি কয়। ঠিক আছে, ইয়াত 3 নম্বৰটো হৈ যায় আমাৰ কোঅৰ্ডিনেট গ্ৰাফ বা লেখ পদ্ধতি, ঠিক আছে। 4 নম্বৰটো আমাৰ আহি গ'ল ডাইৰেক্টেড গ্ৰাফ, ঠিক আছে। 5 নম্বৰটো আমাৰ আহিব কাৰ চিহ্ন, চৰি এইটো এৰ' ডাইগ্ৰাম, বা এইটো হৈ গ'ল কাৰ চিহ্ন। আৰু তাৰপিছত আমাৰ 6 নম্বৰটো আহিব মেট্ৰিক্স টেবল বা মেট্ৰিক্স তালিকা। চ' এইখিনি আমাৰ তাত আছে 6টা পদ্ধতি। আমি 6 ধৰণে যিটো সম্পৰ্ক আছে বা ৰিলেশ্যন আছে তাক আমি ৰিপ্ৰেজেণ্ট বা প্ৰদৰ্শিত কৰিব পাৰোঁ। চ' এটা এটাকৈ আমি চাওঁ। যে ফাৰ্ষ্ট ছেট বিল্ডাৰ মেথড আমি চাম, তাৰপিছত টেবুলাৰ মেথড, তাৰপিছত হৈ গ'ল তোমাৰ গ্ৰাফ, তাৰপিছত এৰ' ডাইগ্ৰাম, তাৰপিছত ডাইৰেক্টেড গ্ৰাফ, আৰু তাৰপিছত আমি মেট্ৰিক্স পদ্ধতি এটা এটাকৈ আমি চাওঁ যে সেইকেইটা কেনেকৈ লিখা হয়, ঠিক আছে। চ' ইয়াৰ কাৰণে আমি এটা ছেট কনচিডাৰ কৰোঁ যে আমাৰ তাত এটা ছেট আছে এৰ এলিমেণ্টছ কেইটা হৈ গ'ল 1 2 3 4 আৰু 5। চ' আমি ছেট এটা কনচিডাৰ কৰিলোঁ, এটা সংহতি কনচিডাৰ কৰিলোঁ যাৰ এলিমেণ্টছ কেইটা বা মৌলকেইটা 1 2 3 4 5, ঠিক আছে। এইখিনি আছে। নাও আমি এটা ৰিলেশ্যন ডিফাইন কৰিলোঁ, ঠিক আছে। আমি এটা সম্পৰ্ক ডিফাইন কৰিলোঁ যে আৰ ইজ এ ৰিলেশ্যন, আৰ এটা সম্পৰ্ক হয় য'ত কি আহিব, অৰ্ডাৰ পেয়াৰ আহিব, ক্ৰমিক জোৰ আহিব, য'ত এক্স টু ৱাইৰ লগত তেতিয়া সম্পৰ্ক হ'ব যেতিয়া এক্স উইল বি লেছ দেন ৱাই। চ' এইটো আমি ডিফাইন কৰিলোঁ যে এক্স আৰু ৱাই এটা সম্পৰ্ক হয় আৰু এক্স ৱাইৰ লগত তেতিয়াহে সম্পৰ্কত থাকিব যেতিয়া এক্স টু ৱাইতকৈ সৰু হ'ব। তেন্তে ইয়াৰ আৰৰ মান কি আহিব, আৰৰ তোমাৰ অৰ্ডাৰ পেয়াৰ কি আহিব। তো এইটো আহি গ'ল তোমাৰ, চোৱা ইয়াতে কি কৈছে এক্স লেছ দেন ৱাই, এক্স টু ৱাইতকৈ সৰু হ'ব লাগিব। তো ইয়াতে আহিব 1 2 1 3 1 4 1 5 1 6, তাৰপিছত আহিব 2 3 2 4 2 5 2 6, চৰি এইটো 6 নাই, তেতিয়া এইটো হৈ যাব 3 4 3 5, তাৰপিছত 4 5। চ' এইখিনি আমাৰ সম্পৰ্ক আহিলে এইটো তোমাৰ সংজ্ঞাৰ পৰা, ঠিক আছে। এতিয়া চোৱা ইয়াক আমাক কি ইয়াত ৰিপ্ৰেজেণ্ট কৰিব আছে, ছেট বিল্ডাৰ মেথড। চ' এইটো হৈ গ'ল তোমাৰ ছেট বিল্ডাৰ মেথড। নেক্সট এইটো ফাৰ্ষ্ট মেথড হৈ গ'ল। দ্বিতীয় পদ্ধতিটো হৈ গ'ল তোমাৰ টেবুলাৰ মেথড, ঠিক আছে, বা তালিকাকৰণ পদ্ধতি। তালিকাকৰণ পদ্ধতি এইটো হয়, চোৱা ইয়াত তালিকা আমি বনাইছোঁ, এইটো হ'ল তালিকাকৰণ পদ্ধতি। এইটো 2 নম্বৰটো লিখি দিলোঁ, এইটো 1 নম্বৰ, এইটো 2 নম্বৰ। 3 নম্বৰটো আছে আমাক ইয়াত তোমাৰ লেখৰ সহায়ত স্থানাংকত স্থাপিত কৰিব আছে। তাৰ কাৰণে আমি কি কৰিম চোৱা, ইয়াত মৌলকেইটা কি আছে 1 2 3 4 5। চ' এৰ লগত এ সম্পৰ্ক হৈ আছে, তেন্তে আমি কি কৰিম, এটা পিনে আমি তোমাৰ
এৰ মৌল লিখিম আৰু আনটো সংহতীয় এ আছে তো আনটো পিনেও আমি এৰ মৌল লিখিম সো এটা হ'ব 1 2 3 4 5 আৰু ইপিনে হ'ব তোমাৰ 1 2 3 4 5 ঠিক আছে এতিয়া ইয়াৰ মাজেদি আমি কি কৰিম এনেকে ৰেখা উলম্ব ৰেখা আমি ইয়াৰ মাজেদি পাৰ কৰিম ঠিক আছে আৰু এইবিলাকৰ মাজে যেটো দ্বিতীয় সেট আছে দ্বিতীয় সংগতি আছে তাৰ মাজেদি আমি উলম্ব ৰেখা এনেকে ড্ৰ কৰিলো সো এই বিন্দু কিটা আছে এই বিন্দু কিটাই আমাৰ এইখিনি ক্ৰমিক জোৰ বুজাব ঠিক আছে এই বিন্দু কিটাই কি বুজাব এই ক্ৰমিক জোৰখিনি এটা বুজাব ঠিক আছে তো এটো দ্বিতীয় এটো পদ্ধতি হৈ গল 3 নম্বৰ পদ্ধতি হৈ গল তৃতীয় পদ্ধতি হৈ গল যেটা আমি লেখৰ সহায়ত এটো স্থাপিত কৰিব পাৰো এটা 4 নম্বৰটো আমি চাও 4 নম্বৰ পদ্ধতিটো কি আছিল আমাৰ সো 4 নম্বৰ পদ্ধতিটো আছিল কাৰ্চিনৰ সহায়ত আমি এটো দেখুৱাব লাগে সো আমি কাৰ্চিনৰ কাৰণে দুটা সংগতি লৈ লম ইয়াতে এই যেটো আকৃতি আছে ইয়াৰ সহায়ত আমি এটা সংগতি এক দেখাম আৰু এটা আকৃতি লম বা শেপ ইয়াৰ সহায়ত আমি দ্বিতীয় সংগতিটো বুজাম ইয়াৰ প্ৰথম মৌলকিটা হ'ব 1 2 3 4 5 আৰু ইয়াৰো মৌলকিটা হ'ব 1 2 3 4 5 সো এটো সংগতিত যিমানখিনি মৌল আছে ইয়াত লিখিম এটো সংগতিত যিমানখিনি মৌল আছে ইয়াত লিখিলো এটা চোৱা এইখিনি আমাক লিখাব আছে এইখিনি দেখা প্ৰদৰ্শন কৰিব আছে তো 1 ৰ লগত কোনটো ৰিলেট হৈ আছে 2 তাৰ মানে 1 ৰ পৰা কাৰ্চিন গৈ প্লাই 2 লাগিব ঠিক আছে 1 ৰ পৰা 2 লৈকে তাৰ পিছত 1 ৰ পৰা 3 লৈকে সেটো গল 1 ৰ পৰা 3 1 ৰ পৰা 4 1 ৰ পৰা 5 ঠিক আছে তাৰ পিছত আহিব আমাৰ 2 ৰ পৰা 3 লৈকে যাব সো 2 ৰ পৰা 3 2 ৰ পৰা 4 আৰু 2 ৰ পৰা 5 ঠিক আছে তাৰ পিছত 3 ৰ পৰা 4 আৰু 3 ৰ পৰা 5 আৰু তাৰ পিছত আহিব 4 ৰ পৰা 5 সো এটো হৈ গল আমি কাৰ্চিনৰ সহায়ত এটো প্ৰদৰ্শন কৰিলো সো এটো হৈ গল আমাৰ চতুৰ্থ পদ্ধতিৰ যেটো কাৰ্চিনৰ সহায়ত আমি প্ৰুফ কৰিলো বা এৰো ডায়াগ্ৰামৰ হেল্পত আমি এটো শো কৰিলো ঠিক আছে এটা ইয়াৰ পিছৰ যেটো পদ্ধতি আছে হেটো হৈ গল ডাইৰেক্টেড গ্ৰাফ মেথড সো এটো কেনেকৈ বুজাইছো সো ডাইৰেক্টেড গ্ৰাফ মেথড ডাইৰেক্টেড গ্ৰাফ মেথড ঠিক আছে তো ইয়াতে আমাৰ যিখিনি মৌল আছে সেইখিনিক আমি কিছুমান বিন্দুৰে হুচাম যেনেকৈ মানি ললো এই বিন্দুটো 1 বুজাই আছে এটো 2 এটো 3 এটো 4 আৰু এটো বিন্দু আমাৰ 5 বুজাই আছে তো এটো গল 1 2 3 4 5 ঠিক আছে এটা চোৱা সম্পৰ্ক কাৰ লগত আছে 1 ৰ লগত 2 1 ৰ লগত 3 1 ৰ লগত 4 1 ৰ লগত 5 1 ৰ লগত সৰি এটো 6 টো নহব এটা আমাৰ 6 টা নাই 5 টা আছে সো 1 ৰ পৰা 2 লৈকে ঠিক আছে 1 ৰ পৰা 2 লৈকে তো 1 ৰ পৰা 2 লৈকে গৈছে না 2 ৰ পৰা 1 লৈকে গৈছে হেই কাৰণে আমি ইয়াতে কাৰ্চিনটো দেখাই দিম যাতে এটো বুজাব যে 1 ৰ পৰা 2 লৈকে গৈছে ঠিক হেদৰে 1 ৰ পৰা 3 1 ৰ পৰা 4 তাৰ পিছত 1 ৰ পৰা 5 ঠিক আছে 1 ৰ পৰা এটো 5 হল ইয়াৰ পিছত আহিব 2 ৰ পৰা 3 2 ৰ পৰা 3 তাৰ পিছত 2 ৰ পৰা 4 আৰু 2 ৰ পৰা 5 ঠিক আছে ইয়াৰ পিছত আহিব 3 ৰ পৰা 4 এটো আৰু 3 ৰ পৰা 5 ইয়ালৈকে ঠিক আছে ইয়াৰ পিছত আহিব 4 ৰ পৰা 5 ঠিক আছে তো আমাৰ সম্পৰ্ক কিটা যি ধৰণে আছিল সেই ধৰণে আমি ইয়াতে প্ৰদৰ্শন কৰিলো এটা চোৱা যদি এনেকৈ হয় সম্পৰ্কটো এনেকৈ হ'ব পাৰে এটো উল্টা হ'ব পাৰে যে x টো y তকৈ ডাঙৰ এনেকৈ হ'ব পাৰে তেন্তে আমি এটো এনেকৈ দেখাব লাগিব যে যদি অলৰেডি এটো আমি ড্ৰ কৰি লৈছো তাৰ পিছত আমাক 2 ৰ পৰা 1 ড্ৰ কৰিব আছে তেন্তে আমি কেনেকৈ ড্ৰ কৰিম ইয়াৰ কাৰণে আমি এনেকৈ লৈ আনিম চিনটো ঠিক আছে 3 ৰ পৰা 2 4 ৰ পৰা 3 5 ৰ পৰা 4 এনেকুৱা কাৰ্চিনটা দেখাম ঠিক আছে
আৰু যদি আমাক দেখা পাইছে বোলে 1ৰ পৰা 1 লৈকে সম্পৰ্ক আছে তে 1ৰ পৰা 1 লৈকে এটো 2ৰ পৰা 2 লৈকে ঠিক আছে 3ৰ পৰা 3 লৈকে 4ৰ পৰা 4 লৈকে 5ৰ পৰা 5 লৈকে ঠিক আছে সো এটো গল ডাইৰেক্টেড গ্ৰাফ পদ্ধতি যত আমি সম্পৰ্কটো ইয়াতে দেখুৱা প্ৰদৰ্শন কৰো নেক্সট আমাৰ পদ্ধতি যেটো আছে হেটো গল ম্যাট্ৰিক্স তালিকা পদ্ধতি ম্যাট্ৰিক্স তালিকা বা ম্যাট্ৰিক্স টেবল ঠিক আছে এটো মই মুছি দিম সো ম্যাট্ৰিক্স তালিকা পদ্ধতিটো কেনেকুৱা চোৱা আমাৰ তাত প্ৰথমে আমি এটা তালিকা বনাব লাগে বা টেবল ড্ৰ কৰিব লাগে সো এটো আমি টেবল এটা ড্ৰ কৰিলো ইয়াতে চোৱা কেইটা মৌল আছে 1 2 3 4 5 তে ইফালে 1 2 3 4 5 6টা ড্ৰ কৰিম ঠিক আছে যদি 5টা আছে তেন্তে 6টা অঙ্কন কৰিব লাগিব 1 2 3 4 5 এইটো 6 বুজাব ঠিক হেদৰে এটো যাব তোমাৰ 1 2 3 4 এটো 5 6 ঠিক আছে এটা ইয়াতে আমি ইয়াৰ এখিনি মৌলকেইটা লিখি লম এটো গল 1 2 3 4 5 এটো তুমি ক্ৰস কৰি দিব পাৰা এটো গল 1 2 3 4 এইটো 5 ঠিক আছে তো এটো গল ম্যাট্ৰিক্স পদ্ধতি মই বুজাব গৈছো সো ইয়াতে আমাৰ যিখিনি ইয়াতে অৰ্ডাৰ পেয়াৰ বা ক্ৰমিক জোৰ আছে সেইখিনি তুমি নোট কৰা আৰু যিখিনি ক্ৰমিক জোৰ আছে সেইখিনি জায়গাত তুমি বহাব লাগিব 1 আৰু যদি ক্ৰমিক জোৰ নাই হোৱা তেন্তে এটো বহাব লাগিব 0 তেনেকৈ এটা 1 আৰু 2 আছে তাৰ মানে x a সংগতিৰ পৰা এটো ধৰা a সংগতি হয় ইয়াৰ পৰা 1 আৰু এটোৱে যদি আৰু এটা সংগতি বুজাইছে তো ইফালৰ 1 তো 1, 2 তো ইফালৰ পৰা 1 আৰু ইফালৰ পৰা 2 তো এটো হৈ গল তোমাৰ 1 ঠিক আছে আকৌ 1, 3 এটো হৈ গল 1, 3 1, 4 1, 5 ঠিক আছে ঠিক হেদৰে 2, 3 এটো ইয়াত আহিব 2, 4 আৰু 2, 5 ঠিক আছে তাৰপিছত 3, 4 3, 5 তাৰপিছত 4, 4 আৰু 4, 5 4, 4 সৰি 4, 4 নাই 4, 5 তো বাকি এটা আমি কি পাম সব বাকি এটা আমি বহাই দিম 0 0 ঠিক আছে বাকি এটা কি বহি যাব 0 কাৰণ এটো আমাৰ সম্পৰ্কত নাই বা ৰিলেচনত নাই তো কি বহি যাব 0 ঠিক আছে তো এটো হৈ গল তোমাৰ পদ্ধতি তোমাৰ ম্যাট্ৰিক্স তালিকা পদ্ধতি ঠিক আছে তো আমি সম্পৰ্কৰ কিমান কে ধৰণে প্ৰদৰ্শন কৰিব পাৰি আমি শো কৰিলো ইয়াৰ পিছত আমি চাও যে সম্পৰ্ক কিমান প্ৰকাৰৰ হ'ব পাৰে সো হেল্ল ফ্ৰেন্ডস আজি আমি ডিসকাস কৰিব গৈছো সম্পৰ্কৰ প্ৰকাৰ সো সম্পৰ্ক কিমান প্ৰকাৰ হ'ব পাৰে সো সম্পৰ্ক আমি কেইটামান প্ৰকাৰত ভাগ কৰিছো সেট চোৱা প্ৰথমটো হৈ গল ইনভাৰ্স ৰিলেশন টাইপস অফ ৰিলেশন আমাৰ ফাৰ্স্ট আছে ইনভাৰ্স ৰিলেশন আৰু বিপৰীত সম্পৰ্ক নেক্সট হ'ল আইডেন্টিটি ৰিলেশন আৰু তৎসমক সম্পৰ্ক কনস্ট্যান্ট ৰিলেশন আৰু ধ্ৰুৱক সম্পৰ্ক ইউনিভাৰ্সাল ৰিলেশন হাৰ্বিক সম্পৰ্ক ভয়েড ৰিলেশন ৰিক্ত সম্পৰ্ক সো এইখিনি আমি টাইপস অফ ৰিলেশন বা সম্পৰ্ক আমি ডিভাইড কৰি লৈছো আৰু ইয়াতে আমি এটা এটাকে বুজিব যাও যে এইখিনি সম্পৰ্ক আমাক কি বুজাব চেষ্টা কৰি আছে সো ফাৰ্স্ট অফ অল আমি ডিসকাস কৰো ইনভাৰ্স ৰিলেশন সো এইখিনি মই মুছি দিও সো ইয়াত চোৱা আমাৰ তাত যদি এটা সংগতি আছে a ঠিক আছে আৰু ইয়াৰ কিছুমান মৌল আছে যেনেকৈ তোমাৰ 1 2 3 4 আৰু এটা সংগতি আছে b আৰু ইয়াৰ মৌলকেইটা হৈ গল তোমাৰ a b c d ঠিক আছে তেন্তে এই যেটো বিপৰীত সম্পৰ্ক আছে হেতু কি বুজাব সম্পৰ্ক আমি r নিৰ্ণয় কৰো যেটো হ'ব তোমাৰ a এৰ পৰা b লৈ তো r এটা সম্পৰ্ক और r is a relation a এর পৰা b লৈ means from a to b r is a relation from a to b ঠিক আছে r এটা সম্পৰ্ক হৈ গল a এর পৰা b লৈ তেন্তে
এছ এটা সম্পৰ্ক হ'ব বিৰ পৰা এ লৈ so s will be a relation from b to a ঠিক আছে s is a relation from b to a আৰু s হল r ৰ বিপৰীত সম্পৰ্ক s হল r ৰ কি হ'ব বিপৰীত সম্পৰ্ক তাৰমানে কি হল যে r যদি এটা সম্পৰ্ক আছে a ৰ পৰা b লৈ তেতে s টো কি হ'ব ইয়াৰ বিপৰীত সম্পৰ্ক আৰু কৰ পৰা হ'ব b ৰ পৰা a লৈ সো আমি কেনেকৈ লিখিম s টো ইয়াক আমি r ইনভার্স ৰে হুচিত কৰো মানে আমি ইয়া হুচাবলে কি ইউজ কৰো r ইনভার্স ইট ইজ ডিনোটেড বাই r ইনভার্স ঠিক আছে সো r ইনভার্স টো আমি কেনেকৈ লিখিম কেনেকৈ ডিফাইন কৰিছো r ইনভার্স ইকুৱেল টু এটা সংগতি হ'ব যত এটো a পৰা b লৈ নহয় b ৰ পৰা a লৈ হ'ব যাতে a, b belongs to r আৰু a belongs to তোমাৰ set a and b belongs to sorry এটো small b belongs to set b ঠিক আছে সো যদি a আৰু b যদি এটা সংগতি আছে যাৰ সম্পৰ্ক a আৰু b তেন্তে বিপৰীত সম্পৰ্কটো হ'ব b, a আৰু ইয়াতে a আৰু b কাক বিলং কৰিব r ক বিলং কৰিব আৰু a টো a সেটৰ পৰা আৰু b টো b সেটৰ পৰা আহিছে ঠিক আছে তো এটো গল আমি r ইনভার্স বা r ৰ বিপৰীত সম্পৰ্ক আমি ডিফাইন কৰিলো নেক্সট হৈ গল এটা আমি এক্সাম্পলত চাওঁ যে এটো কেনেকৈ লিখিব পাৰা যায় তো আমাৰ তাত ইয়াতে আছে এটা সম্পৰ্ক আমি লৈ ললো যে r যদি আমাৰ তাত আছে ধৰা এটা সম্পৰ্ক a, b যাতে আমি এনেকৈ লিখিলো যে এক বা মানি লোৱা বিক a সম্পূৰ্ণ ভাগ কৰে ঠিক আছে তেন্তে ইয়াৰ যেটো ক্ৰমিক জোৰ হ'ব হেতু হৈ গল তোমাৰ সো ইয়াতে আমি ইয়াৰ পৰা আৰু b ৰ পৰা লম তেন্তে a আৰু b ইয়াতে ইয়াৰ পৰা a আৰু ইয়াৰ পৰা b বুজাব তেন্তে ইয়াত চোৱা সম্পৰ্কটো কি হ'ব তো ইয়াতে কি কৈছে যে b ক a সম্পূৰ্ণ ৰূপে ভাগ কৰে b ক a সম্পূৰ্ণ ৰূপে ভাগ কৰে তেন্তে এটো আমি বেলেগ কিবা লৈ লওঁ আমি লৈ ললো ধৰা 4 5 6 7 ঠিক আছে ইয়াতে কোন কিটা মৌল আহিব চোৱা তো b ক a ভাগ কৰে তো এটো গল 4,1 5,1 6,1 7,1 সো এইখিনি 1 এ ইয়াক হৰণ কৰে ঠিক আছে তাৰ পিছত আহিব b ক a ভাগ কৰে সো b ক a ভাগ কৰি আছে তাৰ পিছত আহিব 4,2 তাৰ পিছত আহিব 4,4 ঠিক আছে তাৰ পিছত আহিব তোমাৰ 6,2 6,3 ঠিক আছে তাৰ পিছত আৰু নাহে আৰু এটা আহিব 1,1 সৰি 1,1 এটো নাই এটো সংগতিত নাই সো এইখিনি আমাৰ সম্পৰ্ক হল সো r ৰ এইখিনি আমাৰ সম্পৰ্ক হল ইয়াৰ বিপৰীত সম্পৰ্কটো আমি কেনেকৈ লিখিছো ইয়াৰ বিপৰীত সম্পৰ্কটো হ'ব তোমাৰ r ইনভার্স যেটো হৈ যাব সো এটা 4,1 আছে এটো 1,4 এটো 1,5 1,6 1,7 মানে a জায়গাত b আৰু b জায়গাত a আহি যাব সো 2,4 এটো 4,4 এটো হৈ যাব 2,6 এটো হৈ গল 3,6 সো এটো গল ইয়াৰ বিপৰীত সম্পৰ্ক ঠিক আছে সো फ्रेंड्स আমি চালু যে বিপৰীত সম্পৰ্কটো কেনেকৈ ইয়াতে উলিয়াব লাগে নেক্সট আমি চাও যে ইয়াৰ ডোমেইন আৰু ৰেঞ্জ ঠিক আছে তো ইয়াৰ পৰিসৰ আৰু আদি ক্ষেত্ৰ কেনেকৈ নিৰ্ণয় কৰিব এইটো আমি চাও ইয়াতে চাই আছো
তো প্ৰথমে আমি ডিফাইন কৰোঁ ডোমেইন ডোমেইনটো কেনেকৈ লিখা হয় চোৱা ডোমেইনটো লিখা হয় ডি অফ আৰ প্ৰথমে আৰৰ সম্পৰ্কটো আমি ওলাই ল'ম সো আৰৰ যদি আমি ইয়াৰ এটো কি হয় আদি ক্ষেত্ৰ ঠিক আছে এটো হৈ গ'ল আদি ক্ষেত্ৰ তো আৰৰ যদি আদি ক্ষেত্ৰ আমি ওলাব যাওঁ এটো কি হ'ব ইয়াৰ প্ৰথম মৌলকেইটা ইয়াৰ প্ৰথম মৌলকেইটা আছে 4 5 6 7 ঠিক আছে এটো গ'ল 4 5 6 7 এটো হৈ গ'ল ইয়াৰ আদি ক্ষেত্ৰ তাৰ পিছত হৈ গ'ল ৰেঞ্জ অফ R ঠিক আছে ৰেঞ্জটো আমি R of R ৰে উঠাম আৰু ইয়াৰ ৰেঞ্জটো হৈ গ'ল ইয়াৰ পিছৰ মৌল যেনেকৈ 1 আছে 2 আছে 4 আছে 3 আছে তো 1 2 3 4 এটো গ'ল ইয়াৰ ৰেঞ্জ ঠিক আছে এতিয়া নেক্সট আমি নিৰ্ণয় কৰোঁ R ইনভাৰ্স বা R বিপৰীত সম্পৰ্কৰ ইয়াৰ ডোমেইন ঠিক আছে সো আমি লিখিম ডোমেইন অফ R ইনভার্স ডোমেইন মানে হৈ গ'ল আদি ক্ষেত্ৰ ঠিক আছে তো R ইনভার্সৰ ডোমেইন আমি কি পাম এটো চোৱা R ইনভার্স এটো হয় ইয়াৰ ডোমেইনত প্ৰথম মৌলকেইটা আহিব 1 আছে তাৰ পিছত 2 আছে 4 আছে আৰু 3 আছে তো গ'ল 1 2 4 আৰু 3 ঠিক আছে তো ৰেঞ্জ অফ R ইনভার্স ৰেঞ্জ মানে হৈ গ'ল পৰিসৰ এটো আহিব 4 5 6 7 ঠিক আছে 4 5 6 7 সো এখিনি আমি পালো এটা চোৱা আমি কি দেখি পালো যে যেটো ডোমেইন অফ R আছে হেতু ৰেঞ্জ অফ R ইনভাৰ্সৰ সমান আছে ইয়াতে আমি লিখিম যে ডোমেইন অফ R ইকুৱেল আছে ৰেঞ্জ অফ R ইনভাৰ্স ঠিক আছে ইয়াক আমি এনেকৈ লিখিব পাৰো R অৰ ঠিক আছে ডোমেইন অফ R এটো আমি লিখিব পাৰো ডোমেইন অফ R ইকুৱেল এটো হৈ যাব ৰেঞ্জ অফ R ইনভার্স এটো ইম্পৰ্টেন্ট হয় মানে হৈ গ'ল R অৰ আদি ক্ষেত্ৰ R ইনভার্সৰ পৰিসৰৰ সমান আছে ঠিক আছে এটো লিখি লবা নেক্সট হৈ গ'ল আমি নেক্সট কি পালো যে ৰেঞ্জ অফ R ইকুৱেল আছে তোমাৰ ৰেঞ্জ অফ ডোমেইন অফ R ইনভার্সৰ ডোমেইন অফ R ইনভার্সৰ তো এটা আমি লিখিব পাৰো ৰেঞ্জ অফ R সমান হ'ব ডোমেইন অফ R ইনভার্সৰ সেইখিনি ইম্পৰ্টেন্ট প্ৰপাৰ্টি আছে এইটো মনত ৰাখিবা তো এক্সামত সুধি দিব পাৰে সো এটো হৈ গ'ল আমাৰ বিপৰীত সম্পৰ্ক সো আমি আলোচনা কৰিলো আৰু ইয়াক কেনেকৈ নিৰ্ণয় কৰিব লাগে হেতু আমি চালো উদাহৰণত যে কেনেকৈ বিপৰীত সম্পৰ্ক আমি উলিয়াব পাৰো সো নেক্সট যেটো আছে আমাৰ হেতু হৈ গ'ল তথ্যমক সম্পৰ্ক বা আইডেন্টিটি ৰিলেশন সো फ्रेंड्स এতিয়া আমি ডিসকাস কৰিব গৈছো তথ্যমক সম্পৰ্ক অৰ আইডেন্টিটি ৰিলেশন সো এটো কি হয় চোৱা সো এটো আমি ডেফিনেশন লিখিব যাও if A is a set if A is a non-empty set then A is said to be identity A is said to be identity relation এইটোক আমি আইডেন্টিটি ৰিলেশন বা তথ্যমক সম্পৰ্ক কম if elements of A set A is related to itself ঠিক আছে তো এটো কেনেকৈ লিখিম চোৱা এক এটা সংগতি হল এক আমি তথ্যমক সম্পৰ্ক কম যদি এৰ মৌলবোৰ নিজৰ লগতে সম্পৰ্কিত হৈ থাকে ঠিক আছে সো ইয়াক আমি কিহেৰে ৰিপ্ৰেজেন্ট কৰা হম it is denoted by I সো এটোক আমি কিহেৰে ৰিপ্ৰেজেন্ট কৰো I ৰে ঠিক আছে যদি সংগতি A আছে তো I A বুলি লিখো ঠিক আছে এটা চোৱা I A is equal to এটা সংগতি হ'ব A IR A এটা মৌল হৈ গল A সম্পৰ্ক A I সম্পৰ্ক I টো কাৰ লগত সম্পৰ্কিত হৈ থাকিব
তাৰ নিজৰ লগতে যাতে A belongs to set A ঠিক আছে তো এইটো কোৱা হয় তোমাৰ তথ্যমক সম্পৰ্ক বা আইডেন্টিটি ৰিলেশন মানে প্ৰথম মৌলটো আৰু দ্বিতীয় মৌলটো একে থাকিব লাগিব ঠিক আছে এটা চোৱা এটো এক্সাম্পলত চাও যেনেকৈ আমি প্ৰথমে উলাম A cross A তো A cross A যদি আমি উলাও তেতিয়ালে এইটো আহিব 1 1 1 2 1 3 1 4 তাৰপিছত আহিব 2 1 ঠিক আছে 2 2 2 3 2 4 তাৰপিছত আহিব 3 1 3 2 3 3 3 4 ইয়াৰ পিছত আহিব 4 1 4 2 4 3 আৰু 4 4 সো এটো সম্পৰ্কত এটো হৈ গল এটা কাৰ্টেসীয় গুণফল এই কাৰ্টেসীয় গুণফলত আমি তথ্যমক সম্পৰ্ক কোনখিনি পাও সো I of A কি পাও সো এটা হৈ গল প্ৰথম 1 আৰু 1 এটো হৈ গল তথ্যমক সম্পৰ্ক নেক্সট যদি আমি চাই যাও তো 2 2 তাৰপিছত 3 3 আৰু 4 4 সো এটো হৈ গল তোমাৰ আইডেন্টিটি ৰিলেশন অর তথ্যমক সম্পর্ক সো ইয়াতে ইম্পর্টেন্ট পয়েন্টস কি আছে ইয়াতে তোমার ডোমেইন বা আদি ক্ষেত্র ইকুয়াল থাকে রেঞ্জৰ আদি ক্ষেত্র আৰু পৰিসৰ দুটাও কি থাকে সমান থাকে এটো গল তোমাৰ তথ্যমক সম্পৰ্ক নেক্সট সম্পৰ্ক আমি চাব যাও হেতু গল তোমাৰ ধ্ৰুবক সম্পৰ্ক ঠিক আছে সো फ्रेंड्स এতিয়া আমি পিছৰ সম্পৰ্কটো যদি ডিসকাস কৰিব গৈছো হৈ গল তোমাৰ constant relation or ধ্ৰুবক সম্পৰ্ক সো এটা কি দিয়া আছে A এটা সংগতি আছে 1 2 3 আৰু B এটা সংগতি আছে ধৰা এটা গল তোমাৰ 4 5 6 তো যদি এটা কি হয় A এর মৌল আছে 1 2 3 এটা গল সংগতি A আৰু এটা গল B এর মৌল 4 5 6 আৰু A এর যিমানখিনি মৌল আছে গুটেকিটাই মানি লোৱা এটাৰ লগতে সম্পৰ্কিত হৈ থাকে তাৰ মানে A এর যিমানখিনি আদি ক্ষেত্ৰ আছে এই গুটেইখিনিয়ে B এর মাত্ৰ এটা মৌলৰ লগত সম্পৰ্কিত হৈ থাকে তেন্তে আমি যেটো ধ্ৰুবক সম্পৰ্ক পাম এটা আমি কি লিখিম এটা গল তোমাৰ 1 5 2 5 3 5 ঠিক আছে ইয়াতে কি দেখিছো যে এটা সংগতিৰ আদি ক্ষেত্ৰটো আন এটা সংগতিৰ মাত্ৰ এটা মৌলৰ লগত সম্পৰ্কিত হৈ আছে তেন্তে হেনে সম্পৰ্কক আমি কওঁ তোমাৰ ধ্ৰুবক সম্পৰ্ক ঠিক আছে এটো গল ধ্ৰুবক সম্পৰ্ক সো ইয়াৰ পিছত আমি ডিসকাস কৰো তোমাৰ হাৰ্বিক সম্পৰ্ক সো লেটস এতিয়া আমি ডিসকাস কৰিব গৈছো তোমাৰ ইউনিভাৰ্সাল আৰু ভয়েড ৰিলেশন সো ইউনিভাৰ্সাল মানে হাৰ্বিক সংগতি সো মানি লোৱা আমাৰ তাত A এটা সংগতি আছে যাৰ এলিমেন্টস কিটা 1 2 আৰু B এটা সংগতি আছে যাৰ এলিমেন্টস কিটা হৈ গল 3 4 ঠিক আছে তেন্তে A cross B আমি কি পাম A cross B পাই যাম আমি 1 3 1 4 তাৰপিছত হৈ গল 2 3 আৰু 2 4 ঠিক আছে এটা যদি আমি এনেকে এটা সম্পৰ্ক পাই যাও যাৰ মৌলকিটা হেই একে থাকে যেটো তোমাৰ A cross B আছে 2 3 আৰু 2 4 তেন্তে আমি কব পাৰো যে R is equal to A cross B তাৰ মানে R টো কিহৰ সমান হৈ যাব A আৰু B কাৰ্টেসীয় গুণফলৰ সমান বা A cross B ৰ সমান হ'ব তেন্তে এটো ক্ষেত্ৰত R যেটো হ'ব হেতু কোৱা হ'ব হাৰ্বিক সম্পৰ্ক ঠিক আছে তো হাৰ্বিক সম্পৰ্ক কেতিয়া হয় যেতিয়া R A cross B ৰ সমান হৈ যায় ঠিক আছে তো গল হাৰ্বিক সম্পৰ্ক নেক্সট গল ভয়েড ৰিলেশন বা ৰিক্ত সম্পৰ্ক এটো কি হয় চোৱা তো মানি লয় A এটা সংগতি আছে 1 2 আৰু B আছে তোমাৰ 3 4 তো যদি মই লিখি দিও যেটা এনেকে সম্পৰ্ক আছে যাৰ কাৰ্টেসীয় গুণফল যাৰ তোমাৰ ক্ৰমিক জোড় বা অৰ্ডাৰ পেয়াৰ হৈ গল A, B যাতে A টো ডাঙৰ থাকে B তকে আৰু A, B তোমাৰ belongs কৰে A belongs to A আৰু B belongs to B ঠিক আছে তেন্তে ইয়াতে আমি চাও ইয়াতে কি লিখা আছে A
গ্ৰেটাৰ দেন বি এ বিতকৈ ডাঙৰ আছে এতিয়া আমি কি দেখিছোঁ যে এ যিটো মৌল আছে সেইটো এৰ পৰা আহিব বাট এ বিতকৈ ডাঙৰ এনেকৈ কোনো মৌল নাই তেন্তে আমি কি পাম যে r ইকুৱেল টু কি হৈ যাব 5 সো যেতিয়া r ইকুৱেল টু 5 হ'ব তেন্তে আমি কি বুলি ক'ম তাক ৰিক্ত সম্পৰ্ক বুলি ক'ম সো এইটো হৈ গ'ল আমাৰ সম্পৰ্কৰ প্ৰকাৰ নেক্সট ভিডিঅ'ত আমি ডিসকাস কৰিব গৈছোঁ এক্সাৰসাইজ 1.3 যেটো তোমালোকৰ বহুত ইজি হ'ব কাৰণ তোমালোকে অলৰেডি এইখিনি বুজি পাই গৈছা সো আমি নেক্সট ভিডিঅ'ত যাওঁ এক্সাৰসাইজ 1.3